গৌৰীপুৰৰ ৰেল ষ্টেচনৰ কাষত নকল সোণসহ এজন সৰ্বকাৰী কাটক। গৌৰীপুৰ আৰক্ষী থানা আৰু 48 BN CRPF বাহিনীৰ এই যৌথ অভিযানত আটক নকল সোণসহ। আটক দিন সৰ্বকাৰী জন হল ভাঙ্গীশ্বৰৰ নাছিৰ আলী বুলি জানিব পৰা গৈছে। সৰ্বকাৰীটোৰ পৰা 675 গ্ৰাম নকল সোণ জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰ্বকাৰীজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে। এইবিলাক কি আনিছে আপুনি? এইবিলাক কি কি এইবিলাক সোনা অৰিজিনেল না ডুপ্লিকেট? ডুপ্লিকেট ক'ৰ পৰা আনিছে দাদা? এটা আমাক একদিন আইনা দিয়ে ঠিক আছে। কোনে দিছে এইটো? আমি মানুষ নিয়ে আসতেছি। নাম দি তাৰ নাম কি আছে? তাৰ মানুহৰ নাম কি? আলী। তাৰ ঘৰ ক'ত? আলী ঘৰ ক'ত? মাজেশ্বৰ। আপোনাৰ ঘৰ ক'ত? আমাৰ ডাঙেশ্বৰ। এতিয়া ক'ত ল'ব এইবিলাক? এইবিলাক ক'ত যাব? বুঝলাম না। এইবিলাক সোনাবিলাক ক'ত লৈ যায় আছে? ক'ত লৈ যায় এইবিলাক সোনাবিলাক? এখানে এনে আমাক খেয়ে গেছে ও। কোনে এই জায়গায় না না, আলি যে কৈছে এইবিলাক আপোনাক দিছে, ইয়াত ক'ত লৈ যাব? আপুনি ক'ত লৈ যায় আছে? আমাক হিনি বিক্রি করবো কইছে। এইবিলাক লোকাল সোণৰ ব্যৱস্থা নিয়ে আসতেছি। দাদা এইবিলাক এইবিলাক লোকাল সোণৰ ব্যৱস্থা কিমান ধৰণৰ পৰা ব্যৱস্থা কৰি আছে আপুনি? আমি হ্যাঁ কিমান ধৰণৰ পৰা কৰি আছে কওকচোন। দুইবার আইলাম আমি কামলা হইয়া। দুইবাৰ কামাল আহিছে? দুইবার ধরা পড়ছি। দুইবাৰ ধৰা পৰিছে। তাহলে মেইন কোন? আলি ঘৰ ক'ত? তাহলে ক'ত? আলি ঘর আলি মাদেশ্বর। মাজেশ্বৰ। আপোনালোকক কিমানকে দিয়ে? হাজিৰা কিমানকে দিয়ে? 10,000। 10,000 হ্যাঁ 10,000 টাকা দিবে দিছে আমাক। আজি 10,000 টাকা দিছে। আজকে দিবে দিছে। আচ্ছা মালখিনি ক'ত গ'ল হয় দাদা? এইটো এটা কোনে গেল নি আমি কোহালাম না পাহাড়ি।